আজি মেডাম মেফি টাই আহোমসকলৰ উপৰি পুৰুষক স্মৰণ কৰি আজি ৰাজ্যজুৰি উদযাপন পবিত্ৰ মেডাম মেফি। বছৰ বছৰ ধৰি বেদখলৰ কবলত পৰা নগাঁৱৰ ৰঙাগড়াৰ চামধৰা গড়ত পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে মেডাম মেফি। আহোম ৰাজত্বকালৰ দেশৰ প্ৰতিৰক্ষাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক চীনৰ প্ৰাচীৰ বুলি খ্যাত চামধৰা গড়ত অব্যাহত আছে অবাধ বেদখল। 1616 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা প্ৰায় 41 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহ্যৰ প্ৰতীক চামধৰা গড়ৰ পুনৰ উদ্ধাৰ তথা সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে চামধৰা গড় সুৰক্ষা সমিতি। আজি পবিত্ৰ মেডাম মেফিৰ আয়োজন কৰি চামধৰা গড় সুৰক্ষাৰ বাবে চৰকাৰক দাবী জনাইছে চামধৰা গড় সুৰক্ষা সমিতিয়ে। অকল মানে আমাৰ ঐতিহাসিক বস্তুৱেই নহয়, এইটো যে মিলিটাৰী ডিফেন্সৰ এটা ডাঙৰ হেৰি, গতিকে সেইফালৰ পৰা সেই আৰ্কিটেকচাৰটো আমাৰ সংৰক্ষিত হৈ থাকিব লাগে। ওচৰত থকা মিছাকোটটো হওক বা এই চামধৰা গড়টো হওক, কাৰণ আমাৰ যিটো শিমলুগুৰি আছিল সেইটোতো কেতিয়াবাই নাইকিয়া হৈ গ'ল। এতিয়া এই গড়টো ৰক্ষণাবেক্ষণ দিয়াটো দৰকাৰ। ইয়াৰ পৰা 6-7 কিলোমিটাৰ দূৰত মানুহে ইয়াৰ ওপৰত মাটি কাটি লৈ গৈছে, এফাল কাটি লৈ গৈছে, তাৰ ওপৰত খেতি কৰিছে। গতিকে এই গোটেই কথাবিলাক যদি চৰকাৰে লয় আৰু চৰকাৰে যিটো কাম কৰোঁ বুলি ভাবে, সেই কামটো নিশ্চয় হ'ব। আমাৰ এই ঐতিহ্য সংৰক্ষণৰ যিটো আমাৰ দাবী, এই দাবীটো পূৰণ কৰি যাতে চামধৰা গড়ৰ ঐতিহ্য ৰক্ষা পৰে আৰু সেইটো এটা টুৰিষ্ট স্পট হিচাপেও এটা মানে ইয়াক টুৰিজিমৰ কাৰণেও এক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পৰা যদি একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈকে গড়ৰ ওপৰে মানে ঘোঁৰাৰ ওপৰত দৌৰি যাব পৰা ব্যৱস্থাকে ৰাখে বা ট্ৰেকিঙৰ ব্যৱস্থা কৰে, এই সকলোবোৰে টুৰিজিম স্পট এটা হ'লেও এই বস্তুটো জীৱন্ত হৈ থাকিব। গতিকে এইটো সংৰক্ষণৰ অতি প্ৰয়োজন। চামধৰা গড়ত উদযাপিত মেডাম মেফি অনুষ্ঠানত উপস্থিত বিশিষ্ট বুৰঞ্জীবিদ দয়ানন্দ বৰগোহাঁই আৰু প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই চৰকাৰক শীঘ্ৰেই চামধৰা গড় বেদখল মুক্ত কৰি গড়টোৰ সংৰক্ষণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মেডাম মেফিৰ পবিত্ৰ দিনটোত সকলোৰে আশা বৰ্তমানৰ চৰকাৰখনে ইতিহাস প্ৰসিদ্ধ চামধৰা গড় বেদখল মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব। কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম। এতিয়া এই 41 কিলোমিটাৰ দীঘল গড়টোৰ আমি গোটেই দীঘলে আমি যাব পৰা নাই, কিন্তু ধৰি লওক 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দুইফালে আমি গৈছোঁ। তো দুয়োফালে মানুহে বহিছে। ইয়াৰ পৰা ঠিক 1.5 কিলোমিটাৰমান দূৰত গড়টোৰ ওপৰতে বহিছে আৰু এইফালেও এটা আমি দেখিছোঁ গড়টোৰ ওপৰতে তেওঁলোকে ছেটল কৰিছে। এই গড়টো যিহেতু আৰ্কিঅ'লজি পুৰাতত্ত্বই লৈছে, গতিকে পুৰাতত্ত্ব বিভাগৰ আইন মতে আৰু ৰিচেণ্টলি 19 চনত কৰা আইনটোৰ মতে কোনো মানুহে গড়টোৰ পৰা 75 মিটাৰ মানে গড়টোৰ পৰা জুখি 75 মিটাৰ, আগতেতো 100 মিটাৰ আছিল, 75 মিটাৰ একো কৰিব নোৱাৰে। এইটো হ'ল চৰকাৰী আইন আৰু সেইটো হ'লে তেতিয়াহ'লে বহুতৰ মানুহৰ 75 মিটাৰৰ ভিতৰতে আছে। 1 2 নম্বৰ, য'ত অলপ চলপ ঘৰ একেবাৰে পাৰ্মানেণ্ট ঘৰ হোৱা নাই, 2-এটা ঘৰ হৈছে, সেইকেইটাও আৰু বহুতকে বোলে ইয়াত ম্যাদী পট্টাও দি দিছে। গড়টোৰ ওপৰত ম্যাদী পট্টা দিব নোৱাৰে। তো আগতে নিশ্চয় দি দিলে, গভৰ্ণমেণ্টে সুযোগ নল'লে আগতীয়াকৈ, সেইকাৰণে গভৰ্ণমেণ্টে সুযোগ লোৱাৰ আগতে হয়তো তেনেকৈ দি মেলি তেওঁলোকক অলপ পটা দিছে। কিন্তু চৰকাৰ এখন থাকোঁতে আমি চেপেনা বুলি কওঁ, চেপেনা থাকোঁতে হাত খেলে পুৰুষ নহয় জানো? গতিকে চৰকাৰক আমি অনুৰোধ জনাম। আৰু ইতিমধ্যে যিহেতু অসমত তেনেকুৱা এটা মানে বাতাবৰণ সৃষ্টি হৈছে যে ইলিগেল যিসকল মানে বেদখল কৰি আছে সেইসকলক উঠোৱাৰ ব্যৱস্থা হৈছে, আলোচনা বিলোচনা হৈছে, সমালোচনা হৈছে, কিন্তু বহুত কৰা হৈছে। বৰপেটাৰ সত্ৰটো কৰা হৈছে, আমাৰ বৰদোৱাটো কৰা হৈছে আৰু ৰিচেণ্টলি সোণাপুৰৰ ওচৰত আপোনালোকে শুনিছে, তাতো এজন দুজনা মানুহো ঢুকাইছে বুলি শুনিছোঁ। গতিকে এই গোটেই কথাখিনিকে লৈ আমি চৰকাৰী পক্ষ সহযোগ বিচাৰি আৰু তেওঁলোকক আইন কানুন মতে কাম কৰিবলৈ আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।